আজি চাওক এবছৰৰ পৰা প্ৰায় আমি পৰিকল্পনা কৰি আছিলোঁ, কিন্তু প্ৰায় এমাহৰ আগতে ইয়াত আমি একেবাৰে আনুষ্ঠানিকভাৱে ৰাজহুৱাভাৱে ইয়াত আমি জুবিন সেউজ চাপৰি নামে নামাকৰণ কৰি গছ গছনি ৰোৱা আমি আৰম্ভ কৰিলোঁ। যোৱা 4 মে তাৰিখে গৰিমা বৌ ইয়াত উপস্থিত হৈছিলে। গৰিমা বৌ আহি ইয়াতে গছ গছনি ৰোপণ কৰিলে আৰু গৰিমা বৌয়ে বিভিন্ন ধৰণৰ আমাক পৰামৰ্শ দিলে আৰু গৰিমা বৌৰ লগত বিভিন্ন সময়ত মই আলাপ আলোচনা কৰোঁ কেনেকৈ জুবিন সেউজ চাপৰিত আমি সুন্দৰভাৱে সুৰক্ষা দিব পাৰোঁ আৰু বৰ্তমান যিটো প্ৰকৃতি জীৱ বৈচিত্ৰ্যময় যিটো চাপ পাইছে, গতিকে এই বিষয়টো গোটেই আমি পৰ্যালোচনা কৰি প্ৰকৃতিক আমি জীয়াই ৰাখিব লাগিব আৰু প্ৰকৃতিক সংৰক্ষণ কৰিব লাগিব। এই চিন্তা চৰ্চাৰে কৰি আমি প্ৰায় 10,000 গছ গছনি ৰোৱা আমি পৰিকল্পনা কৰিছোঁ আৰু কিছু মাহৰ পিছতে নিশ্চিতভাৱে ইয়াত 10,000 আমি গছ গছনি ৰোৱা পৰিকল্পনা শেষ কৰিম আৰু প্ৰতিদিনে ইয়াত আমি গছ গছনি ৰোৱা আমি কাৰ্যসূচী আৰম্ভ কৰোঁ আৰু ইয়াৰ কিছু সময়ৰ পিছতে আজি বিশ্ব পৰিৱেশ দিনাখন আমাৰ বিভিন্ন অঞ্চলৰ শৈক্ষিক অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰী, শিক্ষক গোট আৰু মহিলা গোট আৰু বিভিন্ন ধৰণৰ সামাজিক সংস্থা ইয়াত উপস্থিত হৈ গছ গছনি ৰোপণ কৰিব। গতিকে আপোনালোকৰ চেনেলখনৰ যোগেদি আমি অসমবাসী আৰু বিভিন্ন দল সংগঠনক আহ্বান জনাইছোঁ, সকলোৱে আহি ইয়াত জুবিন সেউজ চাপৰিত গছ গছনি ৰোৱক